আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত বিশেষকৈ আপোনালোকক মই যিসকলে NSP স্কলাৰশ্বিপত অৰ্থাৎ স্কলাৰশ্বিপ পাবৰ বাবে যিসকলে বিভিন্ন যি স্কলাৰশ্বিপ আছিল সেই স্কলাৰশ্বিপবিলাকৰ বাবে আবেদন যিসকলে কৰা নাই এতিয়াও যদি কৰিবলৈ বাকী আছে তেতিয়াহ'লে এই ইনফৰমেশ্যনটোৱে আপোনালোকক হয়তো হেল্প কৰিব, যিহেতু আপোনালোকৰ যিমানবিলাক স্কলাৰশ্বিপ আহে বিশেষকৈ ইছানোদয় স্কলাৰশ্বিপ হওক OBC ST SC মাইনৰিটি এই যিবিলাক স্কলাৰশ্বিপ আহে সেই স্কলাৰশ্বিপবিলাকৰ লাষ্ট ডেটবিলাক ইতিমধ্যেই কাষ চাপি আহিছে আৰু বেছি সময় নাই, বেছি দিন নাই। যিবিলাক স্কলাৰশ্বিপ আপোনালোকে পাব পাৰে বা যিবিলাক স্কলাৰশ্বিপ আপোনালোকে আচলতে লাভ কৰিব পাৰে এপ্লাই কৰাৰ পাছত সেই স্কলাৰশ্বিপবিলাকৰ বিষয়ে সবিশেষ জনাৱাৰ লগতে আপোনালোকক লাষ্ট ডেটটো সবিশেষ আচলতে আগতে জনাইছে বিভিন্ন ভিডিঅ'বিলাকত। গতিকে ইয়াত আচলতে মই আপোনালোকক যিটো লাষ্ট ডেট আছে স্কলাৰশ্বিপবিলাকৰ সেই লাষ্ট ডেটবিলাক আপোনালোকক জনাম, যিহেতু বেছি দিন নাই। গতিকে আপোনালোকক সেই স্কলাৰশ্বিপবিলাকৰ বিষয়ে যিবিলাক লাষ্ট ডেট সেইটোৰ বিষয়ে জনাই যাওঁ। প্ৰথমতে আচলতে আপোনালোকৰ ইছানোদয় স্কলাৰশ্বিপৰ পৰা মই আৰম্ভ কৰিম আৰু তাৰপিছত আপোনালোকৰ বাকী যিবিলাক স্কলাৰশ্বিপ ST SC OBC যিবিলাক স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপবিলাকৰ বিষয়েও আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। সকলোকে প্ৰথমতে যিহেতু ইছানোদয় স্কলাৰশ্বিপৰ কথা কওঁ বুলি কৈছোঁ আপোনালোকে হয়তো বহুতে এপ্লাই কৰিলেও আৰু যিসকলে কৰা নাই তেওঁলোকৰ কাৰণে জনাই থওঁ যে কালি অৰ্থাৎ 15/11/2024 অৰ্থাৎ 15 নৱেম্বৰলৈকে লাষ্ট ডেট, অৰ্থাৎ কালি লাষ্ট ডেট। আপোনালোকে যদি ইছানোদয় কৰা নাই তেতিয়াহ'লে কালিৰ ভিতৰতে আপোনালোকে কৰি শেষ কৰক, যিহেতু কালিৰ পৰা বন্ধ হৈ যাব এই স্কলাৰশ্বিপটো, আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ইছানোদয় স্কলাৰশ্বিপৰ যিটো লাষ্ট ডেট কালি, আপোনালোকে কাইলৈ এপ্লাই কৰি ৰাখক আপোনালোকে যদি ইচ্ছা কৰিছে, আৰু কালি পিছৰ পৰা আচলতে আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব। এতিয়া নেক্সট যিবিলাক স্কলাৰশ্বিপ আছে সেইখিনি যাওঁ, ষ্টেটৰ স্কলাৰশ্বিপ। ইয়াৰ ভিতৰত যিহেতু OBC ST SC এই স্কলাৰশ্বিপবিলাক সোমাই পৰে। প্ৰথমতেই আপোনালোকক দেখুৱাই যাম যিবিলাক প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আছিলে 9-10 ষ্টুডেণ্টসকলে যিবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে, যিটো OBC যিসকলে হয় তেওঁলোকৰ যিটো স্কলাৰশ্বিপৰ লাষ্ট ডেট সেয়া আচলতে 30/11 অৰ্থাৎ 30 তাৰিখলৈকে আপোনালোকে পাৰিব এই মাহৰ। আৰু যদিহে কৰা নাই তেতিয়াহ'লে আপোনালোকে কৰি লওক। কি ডিটেইলছ লাগে, ইয়াৰ ডকুমেণ্টছ কি লাগে, কেনেকৈ এপ্লাই কৰিব, তাৰ ওপৰত অলৰেডি মই নিজৰ চেনেলত ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে সেয়া চাই ল'ব, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। দ্বিতীয় স্কলাৰশ্বিপটো হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ অফ SC ষ্টুডেণ্ট। SC সকলৰ বাবে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আহিছিলে, অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডেৰীৰ পৰা আদি কৰি ডিগ্ৰী যিসকলে কৰিছে বা মাষ্টাৰ্ছ কৰি আছিলে সেইসকলে যদি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ লাষ্ট ডেট 30/11 অৰ্থাৎ 30 নৱেম্বৰলৈকেহে আপোনালোকৰ ভেলিড হ'ব এপ্লাই কৰাটো। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে কৰি ৰাখিব। নেক্সট হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ SC ষ্টুডেণ্ট 9-10 যিসকল SC হয় তেওঁলোকৰ যি স্কলাৰশ্বিপ সেয়া যদি এপ্লাই কৰা নাই তেনেহ'লে 30 তাৰিখলৈকে তেওঁলোকৰ লাষ্ট ডেট নৱেম্বৰৰ আপোনালোকে কৰি ৰাখক। তাৰপাছত আপোনালোকৰ আহি যাম ST পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ST ষ্টুডেণ্ট যিসকল ST হয়, পষ্ট মেট্ৰিক যদি তেওঁলোকে মেট্ৰিক পাছ কৰা হয় তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰে। তেওঁলোকৰ যিটো লাষ্ট ডেট 15/11 অৰ্থাৎ কালি লাষ্ট ডেট, আপোনালোকে কালিৰ ভিতৰতে শেষ কৰিব লাগিব এপ্লাই কৰি। নেক্সট স্কলাৰশ্বিপটো হৈছে OBC স্কলাৰশ্বিপ। OBC স্কলাৰশ্বিপ আচলতে এইটো হৈছে পষ্ট মেট্ৰিক অৰ্থাৎ মেট্ৰিক পাছ কৰা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা আদি কৰি মাষ্টাৰ্ছ যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে। আৰু ইয়াৰো লাষ্ট ডেট OBC ষ্টুডেণ্ট যিসকল হয় তেওঁলোকৰ পষ্ট মেট্ৰিক যিসকলে কৰিছে, মেট্ৰিক পাছ যিসকল হয় তেওঁলোকে যদি এপ্লাই কৰিম বুলি ভাবিছে OBC স্কলাৰ তেনেহ'লে তাৰ লাষ্ট ডেট হৈছে 30 নৱেম্বৰলৈকে, আৰু 30 নৱেম্বৰৰ পিছত আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব। গতিকে আপোনালোকে যিসকলে ইচ্ছা কৰিছে এপ্লাই কৰোঁ বুলি আপোনালোকে এইটো এপ্লাই কৰিব পাৰে আৰু অতি সোনকালে এইটো এপ্লাই কৰি ৰাখক। প্ৰি মেট্ৰিক যিসকল ST ষ্টুডেণ্ট হয় 9-10 তেওঁলোকৰ 15 তাৰিখ অৰ্থাৎ কালি লাষ্ট ডেট। গতিকে আপোনালোকে এপ্লাই কৰক। এইখিনি আছিলে স্কলাৰশ্বিপৰ সবিশেষ। এইকেইটা স্কলাৰশ্বিপ আপোনালোকে যিসকলে আচলতে ইয়াৰ ভিতৰত ইনক্লুড হ'ব তেওঁলোকে আচলতে এপ্লাই কৰে যদি কালিৰ ভিতৰত বা কিছু স্কলাৰশ্বিপ 30 তাৰিখৰ ভিতৰত এপ্লাই কৰি ল'ব লাগে, আৰু কৰিলেহে আপোনালোকে আচলতে যিটো স্কলাৰশ্বিপ এটা পাব আপোনালোকে পাব পাৰিব, আৰু এটা টকা আপোনালোকে পাব পাৰিব যিটো আপোনালোকৰ হেল্পফুল হ'ব। গতিকে এপ্লাই কৰি লওক, এপ্লাই কৰি ৰাখক। পোৱা বা নোপোৱাটো আচলতে আপোনালোকৰ কিবা ডিফেক্টিভ হ'লে বাৰু দিগদাৰ কথা, কিন্তু যদি আপোনালোকৰ চব ঠিকে থাকে তেতিয়াহ'লে নিশ্চয় পোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে এইটো এপ্লাই কৰি ৰাখক, আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। মই ভাবিলোঁ আপোনালোকক এই কথাখিনি জনাই দিওঁ, যিহেতু লাষ্ট ডেট কাষ চাপি আহিছে আৰু যিসকলৰ থাকি গৈছে তেওঁলোকে আচলতে যাতে পাব পাৰে তাৰ কাৰণে। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, যিসকলে স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে যাতে পায় তাৰ কাৰণে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ।
যদি কিবা থাকে আপোনালোকৰ সুধিব লগা নিশ্চয় আপোনালোকে কমেণ্ট কৰিব পাৰে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ ভিডিঅ'ৰ আকাৰেৰে আপোনালোকক মই জনাই দিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম চ' আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টো মই বিদায় মাগোঁ ধন্যবাদ